এসপ্তাহৰ বিৰতিৰ মূৰত আহি গলো আপোনালোকৰ মাজলে অন্য এটি নতুন ভিডিও লৈ নমস্কাৰ বন্ধু বান্ধৱীসকল সুপ্ৰভাত জনাইছো আৰু আৰম্ভ কৰিছো মোৰ অন্য এটি নতুন ভিডিও ২৬ৰ ইলেকশন পাই যোৱাৰ লগে লগে আহি গৈছে কিছুমান বিৰোধী দলৰ মাজত মতানৈক্য আৰু তাৰে সুবিধা লৈছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গতিকে এতিয়াও গৌৰৱ গগৈয়ে যদি ভাবি আছে যে আমি বিৰোধী লগ নহও আমি অকলে খেলিম কিন্তু তেতিয়া তেও কি হ'ব জানেনে মানে আলুগুটি হৈ যাব আলুগুটি কচুগুটি এইখন হৈ যাব গতিকে তেও মানে কাখত খুৱে বাৱে যি সকল থাকে তাৰে কোনোবা হয়তো মুখ্যমন্ত্ৰীৰ এজেন্ট আৰু সেই তেও মুখ্যমন্ত্ৰীৰ যিজন এজেন্ট তেও ইতিমধ্যে ধৰিব পৰা নাই কিন্তু তেও মানে কি কৰিছে সকলোখিনি কথা মুখ্যমন্ত্ৰীয়ে যেনেকৈ কয় যে কংগ্ৰেছ দলৰ কি কথা আলোচনা হৈ আছে মুখ্যমন্ত্ৰীয়ে কিন্তু স্পষ্টকৈ কয় তেওঁলোকৰ মানুহে মোক কয় বুলি কিন্তু একালত মই যে থামলেনত ফটোখন লগাই দিছো দেখিছেনে আপোনালোকে একালত কিন্তু এও মুখ্যমন্ত্ৰীৰ মানে কি বুলি কয় হাতৰ মুঠিত আছিলে আৰু সকলোৱে ভাবিছিলে তেও হয়তো মানে কি হ'ব বিজেপি দললৈ মানে জাপ দিব আৰু যিখিনি আমাৰ মুখ্যমন্ত্ৰীৰ লগত বিজেপি দলত জাপ দিলে তেওঁলোকৰ লগত এও একদম উতঃপুতভাৱে মানে কি আছিল মিল আছিল আৰু ময়ো ভাবিছিলো কিন্তু আহিব বুলি কিন্তু তেও সেই সময়ত নাহিলে হয়তো কিবা এটা ভাবি পেলাই তেও নাহিলে আৰু এতিয়া কিন্তু তেৱে হল এজেন্ট মই কৈছো দেই তেৱে হল এজেন্ট আৰু ইয়াৰ প্ৰমাণ বহুতখিনি পাইছে কিন্তু তাৰ মাজতো কি হৈছে গৌৰৱ গগৈয়ে আকৌ তেও কেতিয়ালৈকে ধৰিবই পৰা নাই তেও মাজতে যে এজেন্ট আছে আৰু গৌৰৱ গগৈয়ে ভাবি আছে কি বিৰোধী দলৰ বিশেষতে তেও টাৰ্গেট কৰে অখিল গগৈ কিন্তু অখিল গগৈয়ে কয় নে নকয় হেতু অখিল গগৈয়ে জানিব আৰু মই কৈছো কি এই থামলেনত যে আছে আৰু ইয়াৰ আগতেও আপোনালোকে বহুখিনি প্ৰমাণ পাইছে কিন্তু অখিল গগৈ বুলি কোৱাৰ লগে লগে অখিল গগৈয়ে যিকোনো প্ৰকাৰে থাকিব পাৰে তেও যিহেতু মানে এটা সমষ্টিৰ বিধায়ক নহয় জানো তেও নিজৰ কামৰ কাৰণে হয়তো মুখ্যমন্ত্ৰীৰ লগত মিলি থাকিব লাগিব মানে তেনেকে মানে অমিল হৈ থাকিলেতো কামখিনি নহব নহয় জানো কিন্তু বহু লোকে কবলে যায় যে অখিল গগৈয়ে এজেন্ট বুলি দেই বিৰোধী দলৰ বহু লোকে কবলে যায় আৰু এইবিলাক ধেমা ধৰা চামচা এইবিলাকেও তেনেকে কবলে বিচাৰে কিন্তু তেওঁলোকৰ কংগ্ৰেছ দলৰ মাজতে আছে এইবিলাক চামচাগিৰি কৰা আৰু ঠিক তেনেকৈ এজন যুৱকে লিখিছে সেই কথাখিনি মই মানে কি জানেনে যেতিয়া মই ফেসবুক চাওঁ তেতিয়া মই তাত যিবিলাক মানুহে ইম্পৰ্টেন্ট কথা কয় মই সেইবিলাক কথাহে সদায় মানে ফলো কৰো আৰু এনে কিবা এইবিলাক ভাত খোৱা মাছ খোৱা কথা মই এইবিলাক মই হেৰি নকৰো আৰু হে যুৱকজনে ইমান সুন্দৰকৈ লিখিছে তেও কৈছে যে কংগ্ৰেছ শিবিৰত এতিয়া ভৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বহু মানে এজেন্ট এটা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে খুৱে বাৱে অনবৰতে লাগি ফুৰা তথা তেলেংগানা সিনেমাৰ এজন ভিলেনৰ লগত সম্পূৰ্ণ সাদৃশ্য থকা একালৰ হিমন্ত বিশ্ব শৰ্মাৰ অতি খাস মানুহ ৰেকিবউদ্দিন আহমেদক কংগ্ৰেছে এতিয়াও চিনাক্ত কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক হয় না নহয় আৰু থামলেনৰ ফটোখন চাওকচোন আপোনালোকে বাৰু নিজে হয় না নহয় কংগ্ৰেছ দলৰ গোপন খবৰসমূহ কেনেকৈ হুবহু হিমন্ত বিশ্ব শৰ্মাৰ কাণত পৰেগৈ সেই কথা কংগ্ৰেছী মহলে কেতিয়াবা খবৰ ৰাখিছেনে কংগ্ৰেছৰ ভিতৰত সোমাই থকা বিজেপিৰ এজেন্ট সকলক এতিয়াও যদি গৌৰৱ গগৈয়ে চিনাক্ত কৰাত ব্যৰ্থ হয় তেন্তে ২৬ত মানে মই কোৱা নিচিনাকৈ আলুগুটি কচুগুটি হৈ যাব আৰু বহু লোকে কয় ৰকিবুল হুছেইন কিন্তু এটা কথা দেই যিমান যি গড় হত্যাকাৰী কৰক কিবা হত্যাকাৰী কৰক কিন্তু ৰকিবুল হুছেইনৰ এটা গাম্ভীৰ্য বোলা বস্তু আছে তেও কিবা পুৰুলি পুঙা এইখন হৈ নুফুৰে আৰু যিটো কথা কয় গহীন গম্ভীৰভাৱে কয় আৰু এই ৰেকিবউদ্দিন বোলা এইজনৰ এই ভিলেনৰ নিচিনা এইজন দেখিছেই নহয় সেইজনৰ কথাৰ মানে বডি লেংগুৱেজটো আৰু পিজুজ হাজৰিকাৰ বডি লেংগুৱেজটো কংগ্ৰেছ দলত থকাতে হওক বা এতিয়াও হওক একদম হুবহু মিল আছে নে নাই বাৰু আপোনালোকে কওকচোন আৰু দুইজনেই আছিলে মামাৰ চামচা আৰু মামাৰ লগত যিখিনি আহি গ'ল ৰেকিবউদ্দিনে ভাবিছিলে চাগে বিজেপি জিকিব নোৱাৰিব কংগ্ৰেছে জিকিব বুলি ভাবিছিলে সেইকাৰণে তেওঁ থাকি গ'ল আৰু এফালে এওঁলোক আহি গ'ল কিন্তু তেওঁলোকৰ এটা সুসম্পৰ্ক আছে হিমন্ত বিশ্ব শৰ্মাৰ লগত ৰেকিবউদ্দিনৰ কথা কৈছো দেই আৰু সেয়েহে ৰেকিবউদ্দিনে সকলো ভিতৰুৱা খবৰ দি থাকে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে মানে কি কৰে সন্দেহৰ আৱৰ্তত ৰাখি পেলাই কিছুমান কথা প্ৰচাৰ কৰি থাকে যাতে ৰেকিবউদ্দিনক মানে সন্দেহ নকৰে বেলেগ লোকক
সন্দেহ কৰে বিশেষতে মুখ্যমন্ত্ৰী টাৰ্গেট হল ভূপেন বৰা ৰিপুন বৰা তেওঁলোকৰ ওপৰত বা ৰকিবুল হুছেইনকো ইমান নকৰে কিন্তু এই দুজনৰ ওপৰত কৰে আৰু লগতে কিন্তু এজন সন্দেহজনক ব্যক্তি আছে কোন দেৱব্ৰত শইকীয়া আপোনালোকে তেওঁলোকো কিন্তু একদম ধোৱা তুলসীৰ পাত বুলি নাভাবিব দেই তেওঁ কিন্তু কম নহয় তেওঁ মানে এতিয়া যি দেখিছো সেই প্ৰাক্তন যিসকল মুখ্যমন্ত্ৰী আছিলে তেওঁলোকৰ লগত কিন্তু পুতেকহঁতৰ স্বভাৱ চৰিত্ৰ আকাশ আৰু পাতাল ইমানখিনিয়ে ক'লো আৰু বহুত দিনৰ মূৰত যেহেতু মই আজি ভিডিঅ'টো বনাইছো বহুত দিন বুলি ক'লে এসপ্তাহ নহয় জানো আৰু কালি যেতিয়া মোৰ চেনেলটো খোল খাইছিলে তেতিয়া মই আপোনালোকৰ মাজত মই ক'লো কি কাৰণে কি হৈছিলে আৰু বহুত দিনৰ মূৰত যেহেতু মই আজি 7 দিনৰ মূৰত ভিডিঅ'টো বনাইছো আৰু বিশেষ ক'ব লাগে বুলি মই ভবা নাই ভিডিঅ'টো চমুৱাইছো আৰু মনটো ভাল লাগিছে দিয়কচোন চেনেলটো খোল খোৱাৰ কাৰণে আৰু এতিয়াই কৈছো আৰু এইবিলাক মানে এই চুৰ ধৰা কিবা ধৰা মানে দিম ভিডিঅ' কিন্তু এইবিলাক মাৰপিটৰ কেছ আৰু মই কেতিয়াও নিদো দেই গতিকে বন্ধু বান্ধৱীসকল যদি মই এই কথাখিনি কোৱাত কিবা ভুল হৈছে তেন্তে হলে আপোনালোকে মাফ কৰিব আৰু লগতে কওঁ এতিয়াও এই এপ্ৰিলত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ইলেকশ্যন আৰু সেই ইলেকশ্যন পাই গলহি তথাপিও কিন্তু গৌৰৱ গগৈ গপতে গংগাটোপ হৈ পেলাই তেওঁ এতিয়ালৈকে মানে হেৰি কৰা নাই মানে প্ৰকাশ কৰা নাই যে তেওঁলোক বিৰোধী এক হ'ব নে নহয় কিন্তু তেওঁ এতিয়া ভাবি আছে এটো কিন্তু ধুনিয়া চান্স আছিলে সকলোখিনি লগ হৈ পেলাই বিজেপিক পৰাভূত কৰাটো কিন্তু মামাও আকৌ কম নহয় মামায়ে আগতে যিখিনি কৰি গৈছে কিন্তু এই মুহূৰ্তত একদম এনেকুৱাকে লাগিছে যি কোনো প্ৰকাৰে আকৌ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে বিচাৰে আৰু খসা কথা ক'বলৈ গ'লে এনেকুৱা চতুৰ মুখ্যমন্ত্ৰী হয়তো জীৱনত আৰু বেলেগ মানে দ্বিতীয়জন নোলাব গতিকে বন্ধু বান্ধৱীসকল আৰু বিশেষ একো নকওঁ এইখিনি আছিলে মোৰ ক'বলগীয়া কিবা যদি ভুল কৈছো আকৌ কৈছো ক্ষমা কৰিব আৰু এতিয়া মই আপোনালোকৰ পৰা লৈছো বিদায় সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰিছো আৰু আপোনালোকৰ পৰা লৈছো বিদায় বাই বাই